MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। চেলেঙাত চাহ বাগিচাত শিশু অপহৰণৰ চেষ্টা। সাহস আৰু বুদ্ধিমত্তাৰে 3 অপহৰণকাৰীৰ কবলৰ পৰা কথম্পি প্ৰাণ ৰক্ষা কৰে এটি 7 বছৰীয়া কণমানি শিশুৰ। চাওক আমাৰ এই প্ৰতিবেদনটি। চেলেঙাত চাহ বাগিচাত শিশু অপহৰণৰ চেষ্টা। সাহস আৰু বুদ্ধিমত্তাৰে 3 অপহৰণকাৰীৰ কবলৰ পৰা কথম্পি ৰক্ষা পৰে এটি 7 বছৰীয়া কণমানি শিশু। মই আৰু মোৰ ভাইক আৰু মোৰ ছোৱালীজনী বিয়ালৈ ওলাই গৈছিলোঁ। বিয়ালৈ প্ৰেজেণ্ট লৈ ওলাই গৈছিলোঁ। বিয়াত প্ৰেজেণ্ট দিলোঁ, ভাত পানী খালোঁ, খাই মেলি ওলাই আহিছোঁ। ওলাই অহাৰ পাছত এওঁৰ ঘৰলৈ আহিছে 11:30 বজাত ৰাতি। তাৰপিছত মই মোৰ ঘৰত থ'লোঁ। তাৰপাছত 12:10 মানতেই মোৰ ভাইকে দৌৰ মাৰি গৈ মোৰ ঘৰত গৈছে বোলে ল'ৰাজন পেচাব কৰিব ওলাইছে আৰু দেউতা বুলি চিঞৰিছে। দেউতা বুলি চিঞৰাৰ পাছত ল'ৰাজনক খোজ মেলি কৰোঁতে ল'ৰাজন নাই। যেতিয়া আমি গোটেইখিনি ওচৰ চুবুৰীয়া ৰাইজ আহি গোটেই নলা পুখুৰী আপোনাৰ চিনটেক্স এইফালে গোটেই বাঁহজোপা চাহজোপা গোটেই বিচাৰিলোঁ, ল'ৰাজনক পোৱা নাছিলোঁ। পোৱা নথকা অৱস্থাত মই মোৰ ভাইক ক'লোঁ যে হেৰি তুমি ল'ৰাজন বিয়ালৈ পঠিয়ালে নহয়, মদ আনি পঠিয়াইছা। তেওঁ ভাইকে কৈছে বোলে মদ আনিব পঠোৱা নাই আৰু বিয়ালৈও নাই পঠোৱা মই। তাৰপিছত খোজা মেলা কৰোঁতে ল'ৰাজনে একদম আধা ঘণ্টাৰ পাছত মানে চিঞৰি উঠি দৌৰ মাৰি আহিছে। আহি পেলাই ল'ৰাজন আপোনাৰ বেহুচ হোৱাৰ পাছত আপোনাক পানী চানী দি আৰু পানী ছটিয়াই মেলা কৰাৰ পাছত 10 মিনিট পাছত ল'ৰাজনে হুঁচ হোৱা অৱস্থাত ল'ৰাজনে কৈছে যে মোক বোলে ঘৰৰ পৰা মই পেচাব কৰি ওলাইছিলোঁ, মই বা বুলি চিঞৰিলোঁ, দেউতাকে শুনি পালে নাপালে গম নাপাওঁ, কিন্তু মোক লৈ গ'ল। লৈ যোৱাৰ পাছত মোক গাড়ীত সোমাই দিলে। গাড়ীত সোমোৱাৰ পাছত মই অকণমান দেৰি হৈ থকা অৱস্থাত তাৰপিছত দেখিছোঁ যে মই ক'ত আছোঁ। তাৰপিছত দৰ্জাখন খোলা দেখি মই দৌৰ মাৰি ওলাই আহিছে। ওলাই অহাৰ পাছত গাড়ীৰ 2জন ব্যক্তিয়ে তেওঁক খেদা মাৰি ওলাই আহে। খেদা মাৰি হৈ ৰ বুলি ক'লে খেদা মাৰি ওলাই আহে। ল'ৰাজনে একদম আধা ৰাস্তাৰ পৰাই দেউতা বুলি চিঞৰিছে। দেউতা বুলি চিঞৰাৰ পাছত আমি চব দৌৰ মাৰি গৈছোঁ। দৌৰ মাৰি যোৱাৰ পাছত ল'ৰাজনক সাৱটি ধৰিছোঁ। ধৰাৰ পাছত আপোনাৰ ল'ৰাজনক সুধিছোঁ। সোধাৰ পাছত বোলে গাড়ী যিখন শিৱা দোকান ওচৰত আপোনাৰ ৱাটাৰ চাপ্লাই প্ৰজেক্ট আছে শিৱা দোকান, তেওঁৰ ওচৰত গাড়ীখন আছে বুলি ক'লে মোক গাড়ী সোমাইছিলে। কিন্তু আমি যেতিয়া গাড়ীখনত 3জন মানুহ আছিল বুলি কৈছে। ইয়ালৈকে 2জন মানুহ আছিলে। এজন ধৰক পাছফালৰ পৰা ওলালে আৰু এজন ৰাইট চাইডৰ পৰা ওলালে, এজন লেফ্ট চাইডৰ পৰা ওলাইছিলে। 2জনে উঠাই লৈ গৈছিল। 2জনৰ মুখত হাত মাৰি উঠাই লৈ গৈছিলে। চিনি পোৱা নাই মানুহকেইটা, খালি ওখ আছে ডাঙৰ আছে, মানুহকেইটা চিনি পোৱা নাই। যিখন গাড়ীৰ কথা কৈছে এখন কি গাড়ী আছিল? তেখেতটো ৰাতি হৈছে, ৰাতিখন কোলাটোকো নীলা দেখি পাই, কিন্তু ভেন বুলি কৈছে, কিন্তু ভেনো হ'ব পাৰে, ইক' ভেনো হ'ব পাৰে। ল'ৰাজন ৰাতিটো আপোনাৰ বেহুচত আছে, কেনেকৈ গম পাব আৰু। উল্লেখযোগ্য যে যোৰহাট জিলাৰ চেলেং চাহ বাগিচাৰ 6 নং লাইনত দেওবাৰৰ নিশা শিশু অপহৰণৰ এক অপচেষ্টা সংঘটিত হয়। 6 নং লাইনৰ নিবাসী ৰাম সিং ভূমিজৰ 7 বছৰীয়া মাতৃহীনা দ্বিতীয় পুত্ৰ শিৱাজিত ভূমিজক নিশা প্ৰায় 12:30 শোৱাপাটিৰ পৰা প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ অৱস্থাত 2জন অচিনাকি লোকে মুখত সোপা দি দাংকোলা কৰি অপহৰণ কৰে। দেউতা বুলি চিঞৰ শুনি শিশুটিৰ দেউতাক ৰাম সিঙে ওলাই আহি পুতেকক নাপাই হুলস্থুল কৰাত
ওচৰ চুবুৰীয়া লোক ওলাই আহি বিচাৰ খোচাৰ আৰম্ভ কৰে। ইতিমধ্যে কণমানি শিশু শিৱাজিতে নিজকে এখন ভেনত শুই থকা অৱস্থাত পায়। গাড়ীখন ৰখাই থোৱা স্থানত থকা চিবা দোকান চিনি পাই শিশুটিয়ে গাড়ীত থকা একমাত্ৰ অপহৰণকাৰীটো মোবাইলত ব্যস্ত থকা সুযোগতে আধা খোলা দুৱাৰ দি ওলাই যাবলৈ সক্ষম হয় শিশুটি। শিশু শিৱাজিতক পলোৱা দেখি বাহিৰত থকা অপহৰণকাৰী দুজনে তাৰ পিছ লৈ যদিও ভাগ্যে শিশুটি পলাই সাৰে। উল্লেখযোগ্য যে গাড়ী ৰখাই থোৱা ঠাইডোখৰ অপহৰণ কৰা শিশুটিৰ ঘৰৰ পৰা প্ৰায় 400 মিটাৰ নিলগত। ইতিমধ্যে 6 নং লাইনত লাঠি জোং লৈ লাইনত বিচাৰ খোচাৰ কৰা মানুহৰ হুলস্থুল দেখি গাড়ী লৈ অপহৰণকাৰী দলটো পলায়ন কৰে। পুলিচক দিছিলোঁ ছাৰ, ৰাতিপুৱা কালি ৰাতিও আহিছিলে, আজি ৰাতিপুৱা আহিছিলে, ক'লে যে আমি বোলে কিবা এটা বিচাৰ ল'ম বোলে। গৈ পিনি চাই আৰু ক'লে যে আমি কিবা এটা বিচাৰ ল'ব, আমি চিভিল ড্ৰেছত আহিছোঁ, ল'ৰা ভয় খাব, এনেকুৱা হ'ব বোলে। সেইটো কাৰণে পুলিচে আহি কৈ গ'ল আৰু চালে, জেগাটো চালে, চব চালে। সিহঁতে কৈছে আমি বিচাৰ ল'ম বোলে, আকৌ পাছত আহিম বোলে ৰাতি। যে মিডিয়াই নিদিব বুলি কৈছে। মিডিয়াত জনাব নালাগে, আমি বোলে হেৰি কৰাৰ পাছতহে মিডিয়াক দিব বোলে। বোলে ধৰিম বোলে তাক। পুলিচক দিছিলোঁ ছাৰ, ৰাতিপুৱা কালি ৰাতিও আহিছিলে, আজি ৰাতিপুৱা আহিছিলে, ক'লে যে আমি বোলে কিবা এটা বিচাৰ ল'ম বোলে। গৈ পিনি চাই আৰু ক'লে যে আমি কিবা এটা বিচাৰ ল'ব, আমি চিভিল ড্ৰেছত আহিছোঁ, ল'ৰা ভয় খাব, এনেকুৱা হ'ব বোলে। সেইটো কাৰণে পুলিচে আহি কৈ গ'ল আৰু চালে, জেগাটো চালে, চব চালে। সেই কৈছে আমি বিচাৰ ল'ম বোলে, আকৌ পাছত আহিম বোলে ৰাতি। যে ইয়াত জনাব নালাগে, আমি বোলে হেৰি কৰাৰ পাছতহে মিডিয়াক দিব বোলে। তাক তেনেকুৱা। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।